নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেইবাটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ কাইলৈ দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তি ধন কিন্তু এই ধনৰ পৰা কোনসকল কৃষকে বঞ্চিত হ'ব লগতে কোনসকল কৃষকে লাভ কৰিব লগতে 22 নম্বৰ কিস্তি ধন দিব 4000 টকা এই 4000 টকা কোনসকল কৃষকে লাভ কৰিব হবিয়াক জানিব এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমটো খবৰ হৈছে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ কাইলৈ দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তি ধন কিন্তু এই টকা কোনসকল কৃষকে লাভ কৰিব আপডেটটো চাই লওক আৰু মাত্ৰ কেইঘণ্টামান বাকী আছে কাইলৈ ৰাতিপুৱা 10 বজাৰ লগে লগে গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰিব 22 নম্বৰ কিস্তিৰ টকা আৰু মাত্ৰ কেইঘণ্টামান বাকী আছে দেশৰ কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ কাইলৈ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব পিএম কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন কাইলৈ 10 বজাৰ লগে লগে জমা হ'ব পিএম কিষাণ যোজনাৰ 22 নম্বৰ কিস্তিৰ টকা আজিয়ে চাই লওক তালিকাত আপোনাৰ নাম আছেনে নাই নাম নাথাকিলে দিব পাৰিব অভিযোগ কাইলৈ আপোনালোকৰ বেংক একাউণ্টত সোমাব 22 নম্বৰ কিস্তিৰ ধন 2000 টকা আজিয়ে পৰীক্ষা কৰক পিএম কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ নাম আছেনে নাই ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ এতিয়াই কৰি লওক এই বিশেষ জৰুৰী কেইটামান কাম কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে ইকেআইচি আপডেট কৰাটো বাধ্যতামূলক যদিহে কৰা নাই এতিয়ালৈকে তেনেহ'লে কৰি লওক পিএম কিষাণ পৰ্টেলৰ জৰিয়তেও কৰিব পাৰিব ইকেআইচি আপডেট অনলাইনৰ জৰিয়তে লগতে আজিয়ে যাওক ওচৰ চুবুৰীয়া চিচি চেণ্টাৰ কেন্দ্ৰলৈ আৰু তাতেও অনলাইনৰ জৰিয়তে ইকেআইচি আপডেট দিব পাৰিব আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ হৈ থাকিব লাগিব লগতে তালিকাত কিদৰে চাব পাৰিব আপোনাৰ নাম অৰ্থাৎ তালিকাত নাম থাকিলে লাভ কৰিব 2000 টকা প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ বেনিফিচিয়াৰী লিষ্টৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ লিষ্টত নামসমূহ চাব পাৰিব লগতে আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম লগতে কৃষকসকলৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে 155261 ধন নাপালে দিয়ক অভিযোগ আৰু যদি যোগ্য কৃষক হয় তেনেহ'লে নিশ্চয় লাভ কৰিব 22 নম্বৰ কিস্তিৰ টকা মাজত মাত্ৰ কেইঘণ্টামান বাকী আছে আৰু দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তি টকা অৰ্থাৎ কাইলৈ লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তি ধন গতিকে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ পিএম কিষাণ যোজনাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ পৰা 22 নম্বৰ কিস্তিৰ টকা প্ৰকৃত কৃষকসকলৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব কাইলৈ গতিকে ৰাতিপুৱা 10 বজাৰ লগে লগে এই টকাসমূহ আপোনালোকৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব নিজৰ 10 বজাৰ পিছতে আপোনালোকৰ নিজৰ বেংক একাউণ্টটো চেক কৰিব আৰু এই টকাসমূহ ডিবিটি যোগে আপোনালোকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰিব কেন্দ্ৰীয় চৰকাৰে গতিকে বন্ধুসকল যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক আছে লগতে যদি আপোনাৰ ইকেআইচিসমূহ আপডেট আছে মাটিৰ জমাবন্দীখিনি আপডেট আছে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাইলৈ ৰাতিপুৱা 10 বজাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত এই 2000 টকা ডিবিটি যোগে লাভ কৰিব লগতে এই 22 নম্বৰ কিস্তি ধন কিছুমান কৃষকে লাভ কৰিব 4000 টকা যিসকল কৃষকে এতিয়ালৈকে 21 নম্বৰ কিস্তি ধন পোৱা নাই কিবা কাৰণত তেওঁলোকে বঞ্চিত হৈ আছিল আৰু যদি তেওঁলোকৰ বেনিফিচিয়াৰী লিষ্টত সকলোখিনি তথ্য ঠিক হৈ আছে তেনেহ'লে কিন্তু তেওঁলোকে নিশ্চয় 4000 টকা লাভ কৰিব দুটা কিস্তিৰ জৰিয়তে অৰ্থাৎ এটা কিস্তিৰ জৰিয়তে 2000 টকা লাভ কৰিব গতিকে কাইলৈ হৈছে 13 মাৰ্চ আৰু 13 মাৰ্চ ৰাতিপুৱা 10 বজাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা 22 নম্বৰ কিস্তি ধন প্ৰেৰণ কৰিব যিসকল যোগ্য কৃষক হ'ব প্ৰকৃত কৃষক হ'ব অথবা পূৰ্বৰ পৰাই পাই আহিছিলে তেওঁলোকৰ বেংক একাউণ্টত ডিবিটি যোগে এই টকাসমূহ প্ৰেৰণ কৰিব গতিকে যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ কালি ৰাতিপুৱা 10 বজাৰ পিছতে লাভ কৰিব 22 নম্বৰ কিস্তি ধন গতিকে পিএম কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি পিএম কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে কাইলৈ ৰাতিপুৱা 10 বজাৰ পিছতে 2000 টকা পিএম কিষাণ যোজনা 22 নম্বৰ কিস্তিৰ জৰিয়তে লাভ কৰিব পাৰে ধন্যবাদ জয় আই অসম